ভাৰতকে ধৰি এছিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউ গিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদী কাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়। ইয়াক কাইটীয়া কচু, উলমটুকা, কেশথুৰি, লাহগটোৱা আদি নামেৰেও জনা যায়। অসমত ইয়াক চেংমৰা বুলি কোৱা হয়। অসমত গৰু বিহুৰ দিনা পৰম্পৰা অনুযায়ী খোৱা 100 এবিধ শাকৰ ভিতৰত চেংমৰা অন্যতম। বনৰীয়া আৰু কৃষিজাত উভয় ধৰণেই উদ্ভিদজোপাৰ বিস্তৃতি পোৱা যায়। চেংমৰা 1 পৰা 2 মিটাৰ পৰ্যন্ত ওখ হয়। পাতৰ ঠাৰি মঙহাল আৰু দীঘল হয়। প্ৰতিডাল ঠাৰিৰ মূৰতেই ত্ৰিভুজাকাৰ 12 পৰা 13 খণ্ডত বিভক্ত একোখিলাকৈ পাত থাকে। পাতৰ মধ্যশিৰা আৰু শাখাশিৰা কাঁইটীয়া। উদ্ভিদজোপাৰ গোটেই গাতে সৰু সৰু কাঁইট থাকে। চেংমৰাৰ উদ্ভিদ পৰিয়ালৰ প্ৰায়বোৰ প্ৰজাতিতে কেলছিয়াম অক্সেলেট ক্ৰিষ্টেলৰ উপস্থিতি পোৱা যায় আৰু মুখ বা জিভাত লাগিলে ই সহস্ৰ তীক্ষ্ণ বেজীয়ে বিন্ধাৰ দৰে অনুভূতি দিব পাৰে। ভালদৰে ৰান্ধিলে বা সম্পূৰ্ণৰূপে শুকুৱাই পেলালে এই উপাদানটো ভংগুৰ অৱস্থালৈ নিব পাৰি। চেংমৰাৰ পাত আৰু কাগজ বনৌষধি তথা বিভিন্ন আমিষ-নিৰামিষ ব্যঞ্জনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত আৰু মূল অংশ অৰ্শৰোগৰ প্ৰতিকাৰক হিচাপে ব্যৱহৃত হয়। অৰ্শ বা কেঁচুমূৰীয়া ৰোগত চেংমৰা খালে সুফল পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে পেট খোলোচা কৰাত সহায় কৰে। প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট আৰু আঁহ থকা বাবে মেদবহুলতাৰ সমস্যাত যথেষ্ট উপকাৰী। মেদবহুলতাত ভোগা লোকে মাজে সময়ে চেংমৰা শাকৰ ব্যঞ্জন খোৱাটো উচিত। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চেংমৰা খালে যথেষ্ট উপকৃত হয়। চেংমৰাই ডায়েবেটিছ ৰোগৰ পৰা হ'ব পৰা জটিলতাসমূহৰ পৰা শৰীৰক ৰক্ষা কৰে। এণ্টি-অক্সিডেণ্ট আৰু আঁহ থকাৰ বাবে লিভাৰৰ বিভিন্ন সমস্যাত ই খুবেই উপকাৰী। ই বিভিন্ন প্ৰকাৰৰ এনজাইমক সক্ৰিয় কৰি পাচনতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। বিভিন্ন প্ৰকাৰৰ স্ত্ৰীৰোগত চেংমৰা যথেষ্ট উপকাৰী। মাগুৰ, শিঙি মাছ দি বনোৱা চেংমৰা শাকৰ জালুকীয়া এবিধ ঔষধি ব্যঞ্জন। আধুনিকতাৰ পৰশত ঔষধি গুণসম্পন্ন পৰম্পৰাগত থলুৱা ব্যঞ্জনসমূহ আমি খাবলৈ পাহৰিছোঁ। বহু লোকে চিনিয়ে নাপায় চেংমৰানো কি বস্তু। এইবিলাকৰ ঠাইত বিদেশী ব্যঞ্জনৰ জুতি ল'বলৈ ধৰিছোঁ সকলোৱে আৰু নিজকে ৰোগীয়াৰ ঠাইত ৰোগ বেছিহে কৰিছোঁ। ইয়াৰ বাবে আমি নিজেই জগৰীয়া। গতিকে সকলোৱে পুনৰ এই থলুৱা খাদ্যক আদৰি লওক আৰু নিৰোগী হৈ সুন্দৰ জীৱন যাপন কৰক। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।